অম্লান, তপন বৰা ওৰফে তাৰ্কিক বৰা আৰু সুমি বৰাক মহামান্য জিলাৰ সতনেকা আদালতত হাজিৰ কৰোৱা হৈছে। পুলিচ প্ৰশাসনে তেওঁলোকৰ আৰু জিমাক তেওঁলোকে বিচৰা নাই। মহামান্য আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। লগতে সুমি আৰু তাৰ্কিকৰ কাৰণে তেওঁলোকৰ সংশ্লিষ্ট অধিবক্তাই আজি জামিনৰ কাৰণে আবেদন কৰিছে আৰু সেই আবেদনৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু আজিয়ে তেওঁলোকৰ অৰ্ডাৰটো পাব, তেওঁ জামিন গ্ৰাহ্য হয় নে অগ্ৰাহ্য হয়। আৰু এটা সৰু ইনফৰমেশ্যন আছে যে মহামান্য উচ্চ ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ে জিংকি মিলি তেওঁৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে 25,000 টকা 1 COD। আজি কেছ ডায়েৰীটো জমা দিছে আজি দিছে, তেওঁলোকে চাব এই ক্ষেত্ৰত ডিচিশ্যন। কাৰ কাৰণে বেইল আবেদন তেওঁলোকে সুমি আৰু তাৰ্কিকৰ কাৰণে আজি ডিব্ৰুগড়ত বেইল আবেদন কৰা হৈছে। এতিয়া প্ৰচেছ অম্লানৰ আমি আজি নাই কৰা, আমি কৰিম। আপুনি অম্লানৰ অধিবক্তা? অম্লানৰ এতিয়া কি হৈ আছে, প্ৰক্ৰিয়াটো কেনেকৈ আছে? এতিয়া যিটো CD ডায়েৰীখন চাব, চোৱাৰ পিছত তেওঁলোকে আদালতে যদি জামিন দিয়ে আপোনালোকে আজিয়ে গম পাব, যদি অগ্ৰাহ্য কৰে আজিয়ে গম পাব। ঠিক আছে।